মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা এতিয়াৰে পৰা কাম নহলে বিষয়াৰ ওচৰলৈ যাব নালাগে যদি সময়মতে কাম নহয় তেন্তে ৰাজহুৱা সেৱা অধিকাৰ আয়োগত জনাব পাৰিব কেৱল সিমানেই নহয় 1ৰ পৰা 10,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব বিষয়া কৰ্মচাৰী আৰু সেই টকা লাভ কৰিব আবেদনকাৰীয়ে বিষয়া কৰ্মচাৰীয়ে নিজৰ দৰমহাৰ ধনৰ পৰা দিব লাগিব এই ধন ৰাজ্যৰ মুখ্য সচিব পৰ্যায়লৈ শাস্তি হ'ব চৰকাৰী তন্ত্ৰত সকলোতকৈ বিৰম্বনা থকা দিশটো হ'ল যে সততাৰে কৰ পৰিশোধ কৰি থকা সকলেও নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে অফিচে দৌৰি ফুৰিবলৈ বাধ্য হয় অসম চৰকাৰে ৰাজহুৱা সেৱা অধিকাৰ আয়োগৰ জৰিয়তে এই চক্ৰবিহু ভেদিবলৈ সাজু হৈছে নৱেম্বৰ মাহৰ শেষৰটো দিন অৰ্থাৎ 30 নৱেম্বৰ দিনটোত আনুষ্ঠানিকভাৱে ইয়াৰ শুভাৰম্ভণি কৰা হয় এই অসম ৰাজ্যিক ৰাজহুৱা সেৱা প্ৰাধিকৰণ সম্পূৰ্ণ কাৰ্যকৰী হোৱাৰ ফলত আবেদনকাৰী সাধাৰণ জনতাই নিজৰ আবেদনৰ স্থিতি জানিব পাৰিব এই ক্ষেত্ৰত নিষ্পত্তিৰ প্ৰয়োজনীয় নিৰ্ধাৰিত সময়ত আবেদন নিষ্পত্তি নহলে যিগৰাকী চৰকাৰী বিষয়াৰ বাবে এই পলম হ'ল তেওঁ নিজৰ পকেটৰ পৰাই জৰিমনা ভৰিব লাগিব এই কথা ভাষণযোগে প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মোৰ আবেদন হৈ গল 1 মাহ হৈ গল 2 মাহ হৈ গল 4 মাহ হৈ গল মোৰ কামটো হোৱা নাই মই ক'ত যাম আজিলৈকে কোনো মানুহে এড্ৰেছ নাজানিছিল আৰু অফিচাৰৰ ৰুমৰ বাহিৰত গৈ তেওঁলোকে বহি থাকে কোনোবা ডিসি অফিচত সেক্ৰেটাৰিয়েটত গলে ভাল অৱসৰপ্ৰাপ্ত মানুহক আমি লগ পাওঁ খুৰা কিয় কাৰ্যালয়ত আহিছিলে বলে মই এখন কাগজ বিচাৰি আহিছিলো হোৱা নাই কাৰণে বাৰে বাৰে আহি থাকিবলগীয়া হৈছে ডিসিজন ভিতৰত আছে ৰুমত বহি তেওঁ হ'ল ৰাইজৰ সেৱকজন ভিতৰত আছে এয়াৰ কণ্ডিশ্যন ৰুমত আৰু যাৰ কৰ কাটালেৰে আমি দৰমহা লৈ আছো তেওঁ বাৰেণ্ডাত ঘূৰি আছে ডাইলেমা অফ পাব্লিক সাৰ্ভিস যে যাৰ টকা পইচা দি মই দৰমহা লৈ আছো মোৰ পৰিয়াল চলাই আছো মই ৰুমৰ ভিতৰত বহি আছো আৰু মোক যোনে দৰমহা দিছে তেওঁ বাহিৰত থিয় হৈ আছে আৰু কিয় থিয় হৈ আছে বোলে মোৰ ল'ৰাটোক চাকৰি এটা দিব লাগে তেওঁ থিয় হৈ থাকিব মোৰ ল'ৰাটোক ট্ৰান্সফাৰ কৰি দিব লাগে তেওঁ থিয় হৈ থাকিব কিন্তু মই কিয় থিয় হৈ আছো যে মোৰ পেনশনৰ ক্লেইমটো আজি এমাহ ধৰি হোৱা নাই 6 মাহ ধৰি হোৱা নাই যেটো মোৰ প্ৰাপ্য মই যদি চাকৰি কৰিছিলো চৰকাৰে মোক পেনশন দিয়াটো মোৰ অধিকাৰ হেতু কাৰণে মই কাকো প্ৰাৰ্থনা কৰিব অহা নাই ল'ৰাটোৰ ট্ৰান্সফাৰৰ কাৰণে মই প্ৰাৰ্থনা কৰিব আহিছো ডিসিয়ে মোক যিমান দেৰি বাহিৰত ৰখাই থয় মোৰ ল'ৰাটোক চাকৰি দিব লাগে মই প্ৰাৰ্থনা কৰিব আহিছো মোক যিমান দিন ৰখাই থয় কিন্তু যেটো মোৰ অধিকাৰ ইমান দিন চাকৰি কৰিলো এতিয়া পেনশনটো মোৰ অধিকাৰটোৰ কাৰণে মই কিয় বাহিৰত ৰখি থাকিম এই কথাবোৰ সমাধান কৰাৰ কাৰণে লোকসেৱা আইন অধিকাৰ আইন আমাৰ ভাৰতবৰ্ষৰ 34খন ৰাজ্যত বলবৎ কৰা হৈছিল কিন্তু বলবৎ কৰা হলেও মানুহে ক'ত যাব নাজানাৰ কাৰণে এই আইনখন এখন কাগজৰ বাঘত পৰিণত হৈছিল আৰু আইনখনৰ বিষয়ে মানুহে জনা নাছিল বা আইনখনৰ প্ৰয়োগ হোৱা নাছিল এই ফাৰ্স্ট এপিলেট অথৰিটি আৰু সেকেন্ড এপিলেট অথৰিটিত ন্যায় নোপোৱাৰ লগে লগে মানুহজনে ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনত আহিব আৰু ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনে ডাইৰেক্টটো কথা শুনিব পাৰে এনেকুৱা নহয় যে এপিল কৰিহে তেওঁলোকৰ ওচৰত আহিব তেওঁলোকৰ ওচৰত যদি ডাইৰেক্টলি কোনোবাই কমপ্লেইন দিয়ে সেইটো তেওঁলোকে ফাৰ্স্ট এপিলেট অথৰিটিলৈকে ৰেফাৰ কৰি পঠিয়াব পাৰে আৰু কমিশনে ৰেফাৰ কৰিলে অথৰিটিয়ে শুনিবই লাগিব কমিশনৰ অধিকাৰ থাকিব 100 পৰা 10,000 টকা ফাইন কৰা যে অফিচাৰজনে কামটো কৰি দিয়া নাই মই চালো আৰু 100 পৰা 10,000 টকা তেওঁ ফাইন কৰিব পাৰিব আৰু কমিশনাৰ এই আৰটিপিএছ কমিশন জনে মুখ্য সচিবকো 10,000 টকা ফাইন কৰিব পাৰিব অৰ্থাৎ অসম চৰকাৰৰ চিফ সেক্ৰেটাৰীকো যিকোনো প্ৰিন্সিপাল সেক্ৰেটাৰী কমিশনাৰ যদি সেক্ৰেটাৰিয়েটৰ কিবা ভুলৰ কাৰণে বা আমি কাগজ ৰখাই থৈছো আমি কৰিব দিয়া নাই এই 762টা সেৱাৰ ভিতৰত সব কাম নহয় only the 760 work ইয়াৰ কাৰণে ইভেন মুখ্য সচিবকো ফাইন কৰিব পাৰিব আৰু যেতিয়া কমিশনে 10,000 টকা ফাইন কৰিব
এই টকাটো তেওঁ চৰকাৰৰ পৰা লৈ দিব নোৱাৰে, তেওঁ নিজৰ পকেটৰ পৰা দিব লাগিব, অৰ্থাৎ নিজৰ দৰমহাৰ পৰা দিব লাগিব। অৰ্থাৎ সাধাৰণ আৰু কাক দিব লাগিব? যাৰ কামটো দিলে হ'ল ইমান। মানুহজনে এই টকাটো পাব। এই টকাটো কোনো কিবা দাতব্য অনুষ্ঠানত নাযায়, আবেদনকাৰী এই টকাটো পাব যে মোৰ অহা যোৱা খৰচৰ বাবদ এই 10,000 টকা ফাইনৰ টকা আপোনাৰ একাউণ্টত জমা দিব লাগিব। এতিয়া এইখিনি কোৱাৰ পিছত অহা ইলেকশ্যনত আমি পোষ্টেল বেলটত ভোট পোৱা দিগদাৰী আছে, এইটো মই জানো। হয় নহয়? কৰ্মচাৰীসকলে বহুত কষ্ট পাব, বেয়া পাব, কিন্তু বহুত মানুহে ভাল পায় আৰু এই কামটো ইতিমধ্যে 7খন ৰাজ্যত চলি আছে। পিছে এই কথা কাৰ্যকৰী হ'বনে মুখ্যমন্ত্ৰীৰ মুখৰ ঘোষণাতে সীমাবদ্ধ থাকিব, সেয়া সময়ত লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।